কেনে আছে জুবিন গাৰ্গৰ প্ৰথমা পত্নী আপোনালোকে বাৰু জানেনে জুবিন গাৰ্গৰ প্ৰথমা পত্নীৰ বিষয়ে এই প্ৰতিবেদনত মই আপোনালোকে কেতিয়াও নজনা কেতিয়াও নুশুনা এটা কথাৰ বিষয়ে আপোনালোকক বিতংকৈ জনাব বিচাৰিছোঁ জুবিন গাৰ্গৰ প্ৰথমা পত্নীৰ খবৰ আপোনালোকে পায়নে জুবিন গাৰ্গে যেতিয়া শেষবাৰৰ বাবে জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ সোণাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল লোকে লোকাৰণ্য হৈ পৰিছিল সেই সময়খিনিত জুবিন গাৰ্গৰ কাষত আছিল জুবিন গাৰ্গৰ প্ৰথমা পত্নীগৰাকী কিন্তু কোন সেইগৰাকী প্ৰথমা পত্নী আপোনালোকে জানি আচৰিত হৈ পৰিব বেছি সংখ্যক মানুহেই নজনা এটা খবৰ এই প্ৰতিবেদনত মই আপোনালোকক দিব ওলাইছোঁ আপোনালোকে জনাৰ পিছত আচৰিত হৈ পৰিব জুবিন গাৰ্গৰ যি সত্তা সেই সত্তাৰ কথা মই আপোনালোকক পুনৰ কোৱাৰ প্ৰয়োজন নাই আজি 3টা মাহ পাৰ হৈ গ'ল অসমৰ প্ৰত্যেকজন মানুহে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতি আছে সকলোৱে জুবিন গাৰ্গে ন্যায় পাব বুলি আশাৰে বাট চাই আছে আৰু আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছোঁ আস্থা ৰাখিছোঁ ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যি প্ৰথমা পত্নী জুবিন গাৰ্গৰ লগত আপোনালোকে দেখা পায় প্ৰতিটো সময়তে ছাৰ দৰে থকা মানুহগৰাকী হৈছে গৰিমা শইকীয়া গাৰ্গ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ যিহেতু এটা শিশুসুলভ স্বভাৱ আছে জুবিন গাৰ্গে যিহেতু শিশুৰ দৰে থাকি ভাল পায় নিজে যি কাম কৰি ভাল লাগে সেই কাম কৰে তেওঁ কাওক খাতিৰ নকৰে তেনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ এক স্বভাৱ আছিল আৰু সেই স্বভাৱক তেনেদৰে আঁকোৱালি লৈছিল তেনেদৰে জুবিন গাৰ্গৰ ভাল বেয়া প্ৰতিটো সময়তে জুবিন গাৰ্গৰ লগত ছাৰ দৰে আছিল জুবিন গাৰ্গৰ এককালৰ প্ৰেয়সী তাৰ পাছত জুবিন গাৰ্গৰ পত্নী সেইগৰাকী হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু বহুত কম সময়তেই তেওঁলোকে প্ৰেমত কিছুদিন থকাৰ পিছতে খুব কম সময়ৰ ভিতৰতে দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে জুবিন গাৰ্গৰ যি সংগীতৰ যাত্ৰা সেই সংগীতৰ যাত্ৰাত কেতিয়াও কোনো কালেই বাধা বিঘিনি নোহোৱাকৈ খুব সুন্দৰকৈ জুবিন গাৰ্গৰ লগত থাকি জীৱনটো পাৰ কৰি লৈ গৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গ দুয়োজনে একেলগে আৰু সেই গৰিমা শইকীয়া গাৰ্গেই হৈছে জুবিন গাৰ্গৰ প্ৰথমা পত্নী আৰু জুবিন গাৰ্গৰ লগত সেই গৰিমা শইকীয়া গাৰ্গেই আৰম্ভণিৰে পৰা জুবিন গাৰ্গৰ শেষ মুহূৰ্তটোলৈকে শেষ সময়খিনিলৈকে সেই গৰিমা শইকীয়া গাৰ্গে আছে আৰু প্ৰতিটো সময়তে গৰিমা শইকীয়া গাৰ্গে আজিও উপলব্ধি কৰে যে জুবিন গাৰ্গ তেওঁৰ লগত আছে প্ৰত্যেকটো সময়তে জুবিন গাৰ্গ তেওঁৰ লগত থাকিব যদিও কায়িকভাৱে জুবিন গাৰ্গ আজি আমাৰ মাজতে অসমবাসীৰ মাজত নাই তথাপিও আমি সদায় প্ৰত্যেকজন জুবিন অনুৰাগী আমি উপলব্ধি কৰোঁ আমি যে বিশ্বাস কৰোঁ জুবিন গাৰ্গৰ যি সত্তা সেই সত্তা আমাৰ মাজত আছে জুবিন গাৰ্গৰ আত্মাই প্ৰত্যেকটো সময়তে অসমখনক চাই আছে অসমখনৰ বিপদৰ পৰা জুবিন গাৰ্গৰ আত্মাই প্ৰতিটো সময়তে ৰক্ষা কৰিব আৰু এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰথমা পত্নী প্ৰথমা দ্বিতীয়া বুলি কোনো কথা নাই কেৱল অলপ ছাছপেন্স ৰাখি কিনে মই কথাখিনি ক'লোঁ কেৱল জুবিন গাৰ্গৰ এইগৰাকী হৈছে মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ যি গৰিমা শইকীয়া গাৰ্গে আচলতে দেখুৱাই দিছে সঁচা প্ৰেম কেনেকুৱা আচলতে প্ৰেমৰ যি নিদৰ্শন বৰ্তমান সময়ত আজিৰ সময়ত প্ৰেমৰ নিদৰ্শন বহুত বেলেগ বেলেগ হৈ পৰিছে প্ৰেমৰ চিন্তাধাৰা বহুত বেলেগ বেলেগ ধৰণৰ হৈ পৰিছে কিন্তু এই গৰিমা শইকীয়া গাৰ্গে যি দেখুৱাইছে এয়া হৈছে প্ৰথম আচলতে সঁচা প্ৰেমৰ চানেকি যি দেখাৰ পিছত অসমৰ প্ৰত্যেকজন মানুহ এইখিনি সময়ত কিন্তু আচৰিত হৈ পৰিছে প্ৰত্যেকজন মানুহৰে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ যি প্ৰেম সেই প্ৰেম দেখা পোৱাৰ লগে লগে চকু পানী বৈ আহে এই সময়খিনি যিহেতু বৰ্তমান সময়ত এই গৰিমা শইকীয়া গাৰ্গৰ কাষত নাই কণ্ঠশিল্পী জুবিন গাৰ্গ আমি আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক ন্যায়ালয়ৰ ওচৰত আমাৰ সকলোৰে আস্থা আছে বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাব তাৰে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ আৰু প্ৰেম সদায় পবিত্ৰ হৈ থাকক এইদৰে প্ৰত্যেকজন মানুহৰ জীৱনতে এনেদৰে প্ৰেম আহক যি প্ৰেম উৰেতো জীৱন কাষত থাকক উৰেতো জীৱন লগত থাকক এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন নতুন খবৰে ধন্যবাদ